সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত অন্তিম নিৰ্বাচনী প্ৰচাৰ। মটৰ চাইকেলেৰে সমদল কৰি অন্তিম প্ৰচাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত শতাধিক সমৰ্থকক লগত লৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মহেন্দ্ৰ বৰাৰ এক বিশাল বাইক ৰেলী। প্ৰাৰ্থীগৰাকীয়ে জয় নিশ্চয়তা দাবী জনাই আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কথা হৈছে আমাৰ ৰাইজে যি বুজি পাইছে যি উন্নয়ন আৰু গাঁৱে ভূঞে নগৰে চহৰে যি বিকাশ হ'ব লাগে এই বিকাশটো যোৱা 5 বছৰত ৰাইজে দেখি নাপালে। সেইটো কাৰণে আজি আমাৰ লগত বৃহত্তৰ সংখ্যক মানে বাইক ৰেলী সহযোগ কৰিছে, ৰাইজৰ সহমত আছে, ৰাইজে আগবাঢ়ি ওলাই আহিছে। আমাৰ আচলতে যিগৰাকী প্ৰাৰ্থী আৰু আপোনালোকে দেখিছে অসমত বা গাঁৱে ভূঞে নগৰে চহৰে একো উন্নয়ন নহ'ল। গতিকে মই এতিয়াও ভাবোঁ আজি তেখেতসকলে আমি ৰেলীত যোৱাৰ পিছতো তেখেতসকলেও এনেকুৱা হৈছে মানে ৰেলী কৰিবৰ কাৰণে মানুহ নাই, বেলেগৰ মানুহ আনি পেলাই তেখেতসকলে ৰেলী কৰিছে। এইটোতে জয় হ'ব বুলি নাভাবোঁ, আমি জিকাটো নিশ্চিত আৰু জিকিম। মোৰ প্ৰথম মূল কাম হ'ব ৰাইজৰ যিখিনি আমাৰ বিশেষকৈ গোটেই ৰাস্তাবিলাক জৰাজীৰ্ণ হৈ আছে, আমি বিধায়ক মহোদয়ৰ লগত সহযোগিতা ৰাখি ৰাস্তাৰ কামবিলাকৰ কথা প্ৰথম চিন্তা কৰিম। তাৰ দ্বিতীয়তে আৰু এটা হ'ব আমাৰ কাম বিধায়ক মহোদয়ৰ সহযোগত আমাৰ যিবিলাক উন্নয়নমূলক কাম মানে আগবঢ়াবলগীয়া আছে সেইখিনি আমি চেষ্টা কৰিম। আৰু আমাৰ যিখিনি ৰাইজে চৰকাৰৰ ফালৰ পৰা পাবলগীয়া প্ৰাপ্য আমি ৰাইজৰ লগত সহযোগিতা কৰি তেখেতসকলকো দিয়াৰ এটা মানে আমি কেনেকৈ দিব পাৰোঁ তাৰ পৰিকল্পনা কৰি আমাৰ এই 3টা কামেই আমি হাতত ল'ব লাগিব আৰু ল'ম বুলি ভাবিছোঁ। ৰাইজক মই অনুৰোধ জনাম যে আগৰ যোৱা 5 বছৰত সকলো ৰাইজে দেখিছে উন্নয়ন নহ'ল, বা আমাৰ আগৰ মিটিংবিলাকতো কৈছোঁ যে উন্নয়ন যেতিয়া নহ'ল, গতিকে 5টা বছৰ আমাৰ গুচি গ'ল। এনেই আমি মানে আমাৰ টেঙানীবাসী ৰাইজ বা আমাৰ ৱাৰ্ডটোৰ ৰাইজ 5টা বছৰ একেবাৰে উন্নয়নৰ মুখ কোনো দেখি নাপালে বা ক'ৰবাত কেনেবাকৈ হৈছে। এতিয়া আমি ভাবিছোঁ এই 5টা বছৰত ৰাইজে সহায় যোগাইছে যে আমাৰ বিধায়ক মহোদয়ে যিটো কৰ্মদক্ষ কাম কৰি দিনে ৰাতি কাম কৰি যিখিনি সৰুপথাৰ সমষ্টিক উন্নয়ন আগবঢ়াই লৈ গৈ আছে, আমি ভাবিছোঁ যে সেই বিধায়ক মহোদয়ৰ সহযোগত আৰু আমাৰ 8 নং ৱাৰ্ডৰ সহযোগত গোটেই অকল আমাৰ 8 নং ৱাৰ্ডে নহয়, আমাৰ 10টা ৱাৰ্ড আছে। এই 10টা ৱাৰ্ডত আমাৰ প্ৰত্যেকেই বিধায়ক মহোদয়ৰ সহযোগত ৰাইজৰ সহযোগত কামখিনি আগুৱাই লৈ যাম। সকলোৱে সহমত লাগিব, মই তাকে আশা কৰোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।